So guys, welcome to my new vlog. Ami jabole olaisu oloman khoskaribole. Oloman khoskari ahu. Abeli etia 5টা bajise. Ei phonti আৰু মই খোজকাঢ়ি আহো অকণমান খোজকাঢ়ি গৈ আছো আজি বতৰটো মানে অলপ ঠাণ্ডা হৈ আছে আজি বেছি গৰম নাই সেয়ে খোজকাঢ়ি আছো এটো ৰাস্তাৰ কাষত ব্ৰহ্ম মন্দিৰ আৰু ইফালে আছে শ্মশান ইয়াতে মন্দিৰ আছে বেলেগ ধৰণৰ মন্দিৰ আছে এইজনী থিয় হৈ আছে এফালে মন্দিৰ আৰু সন্মুখত আছে কালী মন্দিৰ এটো SSB কেম্প পাব আৰু ইফালে দি যাম আমি খুচলুপাৰাৰ আজি আন এটা সাইডলৈ যাম যোৱা কালি এটা সাইড দেখুৱাইছিলো লৰাজনে ফুটবলৰ প্ৰেক্টিস কৰিছিল আৰু আজি এটা সাইডত যাম এফালে নদীও আছে এইটো কালী মন্দিৰ মা কালী মন্দিৰ চাও SSBৰ সন্মুখতে আছে এইটো মন্দিৰ আৰু আমি যাম এইটো ৰাস্তাইদি কালী মন্দিৰৰ ওচৰতে আছো আমি SSB কেম্প ই হেউজিয়া পাতবিলাক চাওক কি ধুনীয়া পাতবিলাক এতিয়া আমি খুচলুপাৰাৰ আন এটা সাইডলৈ গৈ আছো এইটো ৰাস্তাইদি যাম এফালে দি যাম সেইজনী আগে চাওক মহাৰাণী খোজকাঢ়ি বহুত ভাল পায় আজি ল'ৰাজন নাই আজি এই মহাৰাণী আৰু মই আহিছো আজি ল'ৰাজনে ফুৰিবলৈ গৈছে অলপমান তাৰ বন্ধুৰ লগত ইয়া গৈ আছো ইফালেদি গলে এটা নদী পাম আৰু সেই নদীটোৰ কাষেদি পাৰ হৈ আমি আন এটা সাইডলৈ ওলাই আহিম এইটো ৰাস্তাইদি একদম সিধা যাই থাকিব লাগিব ভাল লাগি আছে খোজকাঢ়ি ইফালেদি ঠাণ্ডা মানে আৰু ইয়াতে খেলপথাৰখনত ল'ৰাবিলাকে খেলি আছে সৰু ল'ৰাবিলাকে ইয়াতে ফুটবল খেলি আছে দেখুৱাইছো আপোনালোকক এখন ফিল্ডত যোৱা কালি মোৰ ল'ৰাজনে প্ৰেক্টিস কৰিছিল আৰু আজি চাওক কিমান জনে খেলি আছে ইয়াতে এবেলা ফুটবল খেলি আছে সৰু ল'ৰা আবেলি হলে ইয়াতে খেলে কিন্তু মোৰ ল'ৰাজনে আবেলি অহা নাছিল ৰাতিপুৱা ভাগত আহিছিল সেই কাৰণে অকলে প্ৰেক্টিস কৰিছিল মই লগত লৈ আহিছিলো আৰু আজি চাওক এই ল'ৰাবোৰে কেনেদৰে খেলি আছে বহুত কেইজন খুচলুপাৰাৰ খেলপথাৰত আছো ল'ৰাবিলাকে খেলি আছে অলপমান চালো এয়া দেখিবলৈ পাইছে SSB কেম্প ভিতৰৰ ফালে কোৱাৰ্টাৰ আছে ফেমিলি ৰখাৰ কাৰণে আৰু সন্মুখত এখন দোকান আছে বিমল ভাইটিৰ দোকান দেখিবলৈ পাইছে খুচলুপাৰা খেলপথাৰত ল'ৰাবিলাকে ফুটবল খেলি আছে চাওক বহুত কেইজন আছে আৰু যোৱাকালি দেখিছে মোৰ ল'ৰাজনে অকলে খেলিছিল খুচলুপাৰাৰ খেলপথাৰ এইফালে ভাইটি দুজন এয়া দেখিবলৈ পাইছে আমি খুচলুপাৰাৰ ইফালেদি যাম এটা নদী আছে নদীটো পাৰ হৈ আছো অলপ পিছত দেখুৱাই দিম এতিয়া মই এইটো ৰাস্তা দি গৈ আছো আৰু অলপ পিছত এটা নদী পাম আৰু এয়া দেখিবলৈ পাইছে SSB কেম্প ভিতৰত কেম্পটো আছে আৰু মই বাহিৰৰ ফালে আছো আৰু এইবিলাক দেখিবলৈ পাইছে ওয়াল হয় এতিয়া মই আগবাঢ়ি আছো আগলৈ এতিয়া নদীটো পাম গৈ আছো আগবাঢ়ি আছো
আগতে এখন কাঠৰ ব্ৰিজ আছিল, এতিয়া আছেনে নাই গম নাপাওঁ। মই মানে অহা নাছিলোঁ, বহু দিন হৈছে। আজি মই আহিছোঁ ইটো চাইডত। এতিয়া মই নদীটো পাইছোঁ আৰু এডাল মানে তেতেলী টেঙা আছে, আপোনালোকক দেখুৱাই আছোঁ। নদীটোত এখন মানে বাঁহৰ ব্ৰিজ আছে, এতিয়াও আছে। মই মানে নাথাকা বুলি ভাবিছিলোঁ, দেখুৱাই আছোঁ। এই চাওক, এইজোপা তেতেলী টেঙাৰ গছ আৰু বাঁহৰ ব্ৰিজখন দেখিবলৈ পাইছে। এতিয়া খচলুপাৰাৰ ছাইডত যাওঁ, ব্ৰিজৰ ওপৰেদি পাৰ হৈ যাওঁ। বাঁহৰ ব্ৰিজ ভাল লাগিব পাৰ হৈ। এজনে কৈ আছে ভয় লাগে, মহাৰাণীয়েতো ভয় কৰিয়ে থাকে, বহুত ভয় কৰে সি। দেখিবলৈ পাইছে তেতেলী টেঙাৰ গছ, ইয়াতে বহুত তেতেলী লাগে। মই নাথাকা বুলি ভাবিছিলোঁ, যিহেতু মই আগতে দেখিছিলোঁ। আৰু এইখন বাঁহৰ ব্ৰিজেদি আমি গৈ আছোঁ, আমি লাহে লাহে গৈ আছোঁ, ইফালেদি পাৰ হৈ যাম। মজা লাগি আছে, ফিলিংছটো বেলেগ আহিছে। ব্ৰিজেদি পাৰ হৈ আছোঁ, ভাল লাগি আছে। এইটো নদী। মহাৰাণী একো নহয়। মহাৰাণীয়ে কেনেকৈ ভয় কৰি আছে চাওকচোন। একো নহয়, এইটো নদী। আৰু এই নদীটো আগফালে আছে, মানে আগফালেদি বৈ গৈছে। অলপমান লৰে এইখন ব্ৰিজখন। একো নাই, ভয় নকৰোঁ আমি। এইটো নদী, আৰু নদীটো পাৰ হৈ গ'লে খচলুপাৰাখন পাম। সৌখন ব্ৰিজ আৰু দেখিবলৈ পাইছে, তেওঁলোকে পাৰ হ'ব। কিছুমানে ভয় কৰি আছে, আৰু এজনী বান্ধৱী আহি আছে। এইজনী বান্ধৱীজনী আহি আছে, ইফালেদিয়ে আহে, সি ইফালেদিয়ে যায়। বজাৰত গৈছিল হয়তোবা, লগ পালোঁ। এই চাওক, এই বান্ধৱী বাজাৰৰ পৰা আহিল, পূৰা বাজাৰ চাজাৰ কৰি। ভালে লাগিছে আজি ব্ৰিজখনেদি আহি, নাহোঁ না আমি, ভাল লাগিল। এইজনী পালোঁ লগ, একেলগে। এওঁলোকৰ ঘৰ মানে ইফালে হয়, ওচৰতে হয়, খচলুপাৰাত ঘৰ। যি সেইটো ছাইডত নগ'লোঁ। খচলুপাৰাখন মানে বহুত ডাঙৰ এৰিয়া হয়, বহুত ডাঙৰ, মানে খোজকাঢ়িব নোৱাৰিম এদিনতে। সেয়েহে আজি এইটো ছাইডলৈ যাওঁ। মানুহৰ ঘৰ। আৰু এইটো ৰাস্তা আগতে এনেদৰে পাকা হোৱা নাছিল, এতিয়া চাওক কি ধুনীয়া। এতিয়া একদম পূৰা পাকা হৈ গৈছে ৰাস্তাবিলাক। আৰু বাঁহ, এইবিলাক বাঁহ গছ আছে ইয়াতে বহুত। তামোল বাগান, সৰু সৰু তামোল বাগান লগাইছে নতুনকৈ। মই নতুনকৈ দেখা পাইছোঁ, আগতে যেতিয়া আহিছিলোঁ এইবিলাক নাছিল মানে, সেইকাৰণে কৈছোঁ। এতিয়া ইফালেদি যাম, ইফালেদি গৈ গৈ আৰু এখন আমি কাঠৰ ব্ৰিজ পাম। ইফালেদি বাঁহৰ ব্ৰিজৰ ওপৰেদি পাৰ হৈ আহিলোঁ। আজি ফিলিংছটো বেলেগ লাগিছে, আৰু কাৰণ এনেকৈ আমি মানে পাৰ হ'ব নাপাওঁ না, আমাৰ তাতেতো নাই, সেইকাৰণে অলপমান বেলেগ লাগিছে ফিলিংছটো। আৰু এতিয়া ইফালে গৈ গৈ এখন কাঠৰ ব্ৰিজ পাম, ভাল লাগি আছে। গাঁওখন বহুতখিনি ডাঙৰ হয়, আৰু বাগিচাবিলাকো বহুত ডাঙৰ ডাঙৰ। এই চাওক কিমান ডাঙৰ ডাঙৰ বাগিচাবিলাক। বাগিচাবিলাকৰ কাৰণে মানুহৰ ঘৰবিলাক দেখাই পোৱা নাযায়, সেনেকুৱা। এইবিলাক ভিতৰৰ ফালে মানুহৰ ঘৰ, আৰু এইবিলাকৰ মানুহৰ ঘৰ। এইটো ৰাস্তা, ইফালেদি আমি গৈ আছোঁ। ইফালে গৈ গৈ আমি কাঠৰ ব্ৰিজ এখন পাম। দেখিবলৈ পাইছে এখন নতুনকৈ বনাইছে দোকান।
এজনী বৌ এতিয়া আমি ইফালে দি আৰু আগবাঢ়ি আছোঁ এতিয়া আমি খচলুপাৰাত আছোঁ ৰাস্তাইদি ফুৰি আছোঁ এইবিলাক মানুহৰ ঘৰ দেখিবলৈ পাইছে আৰু দুয়ো কাষে আছে মানুহৰ ঘৰ এইবিলাকক ভালে লাগিল আহি গাঁওখনত আগে আগে মহাৰাণী ৰ খোজকাঢ়ি আছে মহাৰাণীয়ে নতুন ঘৰ বনাই আছে আইতা এজনী লগ পালো ও আইতা থাক এইখনে আছিল খচলুপাৰা গাঁও আৰু আছে ভিতৰৰ ফালে সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ মই অলপমান দেখুৱাইছোঁ আৰু কেতিয়াবা ভিতৰৰ ফালে যাম মানুহৰ ঘৰ আৰু আমি আহি 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 পালোঁ কাঠৰ ব্ৰিজখন অলপ আগত আছে বেলেগ হৈছে এতিয়া ৰাস্তাটো মই এনেকুৱা ব্ৰিজ পাৰ হ'বলৈ বহুত ভাল পাওঁ আৰু এজনীয়ে পুৰা ভয় কৰে গৰু তে তোমাৰে গৰু নাকি তে আহি আহি পালোঁ কাঠৰ ব্ৰিজখন এই চাওক এইখন হৈছে কাঠৰ ব্ৰিজ খচলুপাৰাৰ আৰু এইটো নদী যিটো নদী আমি প্ৰথমতে আহিছিলোঁ সেই নদীটো এইফালেদি বৈ গৈছে আৰু এইখন কাঠৰ ব্ৰিজ আমি এতিয়া কাঠৰ ব্ৰিজৰ ওপৰে ওপৰে গৈ আছোঁ কাঠৰ ব্ৰিজৰ ওপৰত আছোঁ এই চাওক ব্ৰিজ এতিয়া আমি ইফালেদি যাম খোজকাঢ়িলোঁ আমি মোটামুটি বহুতখিনি আনি আছে এটা ভাইটি এতিয়া আগবাঢ়ি গৈ আছোঁ এইবিলাক ডাঙৰ ডাঙৰ কি পাত এইবিলাক কি পাত বুলি কয় আপোনালোকে এইটো পাত আমি চন্তা পাত বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন বহুত আছে চাওক ৰাস্তাৰ কাষে কাষে এইটো সাইডত বহুত এনেকুৱা পাত আছে চন্তা পাত বুলি কওঁ আমি লাগিলে না ছালত একদম মানে এনেকুৱা লাগে কালি মই দেখুৱাইছিলোঁ যোৱাকালি মানে এইটো শিৱ মন্দিৰটো আৰু এই ডাঙৰ যে এডাল গছ আছিল মই দেখুৱাইছিলোঁ আপোনালোকক আৰু আজি এই শিৱ মন্দিৰটোত নাম গান গাই আছে নামৰ শব্দ শুনি আছোঁ মই এতিয়া তালৈকে যাওঁ অলপমান নাম গান শুনি বহুতখিনি ভাল লাগে মনত বহুতখিনি শান্তি লাগে যিহেতু ভগৱানৰ নাম গান গাই আছে শিৱ মন্দিৰত সেয়েহে এতিয়া তালৈকে যাওঁ অলপমান মই যোৱাকালি দেখুৱাইছিলোঁ আৰু শিৱ মন্দিৰটো এইটো ঘৰলৈ গৈ আছোঁ এইটো ৰাস্তাইদি কালী মন্দিৰটো চাওক কি ধুনীয়া লাইটিং